গৃহবন্ধনী কিয় কৰিব লাগে বুলি ক'লে গৃহবন্ধনী আচলতে কৰিব লাগে যদিহে ওচৰত যিখন ঘৰ ঠাই থাকিব সেই মানুহজনৰ চাৰিও চাইডে যদি শত্ৰু থাকে কেতিয়াবা শত্ৰুও তন্তমন্ত কৰিব পাৰে বা বেয়া বস্তু পঠাব পাৰে বা ঠাইখিনিৰ কাষতে যদি আমি যেটো বেয়া বস্তু বা ভূত বুলি কওঁ বা পেট বুলি কওঁ বা আত্মা বুলি কওঁ যিয়ে নকওঁ কিছুমান নিগেটিভ শক্তি ওচৰত থাকে সেই নিগেটিভ শক্তিটো বান্ধটো মানে আহিব নোৱাৰাকৈ আমি বান্ধনী কৰিব লাগে এনে ঘৰ সাধাৰণতে বান্ধাৰ কোনো প্ৰয়োজন নাথাকে যদিহে তেনেকুৱা হেৰি নহয় যদি অপশক্তি ওচৰত থাকে শত্ৰু থাকে তেতিয়ালে ঘৰ বান্ধাটো মানে শুভদায়ক কাৰণ কেতিয়া আপোনাক অপশক্তিয়ে গৃহত প্ৰৱেশ কৰিব কেতিয়া আপোনাক শত্ৰুই অপশক্তি পঠাই দিব হেতু আপুনি নিৰ্দিষ্ট মানে আপুনি তো নাজানিব গতিকে ঘৰখন বান্ধি থলে তেনেকুৱা পৰা অপশক্তিৰ পৰা মুক্তি পোৱাৰ এটা সম্ভাৱনা থাকে